নমস্কাৰ বন্ধুসকল, স্বাগত কৰিছোঁ যদি পেট এছ'চিয়েশ্যন অসমলৈ গুৱাহাটীত এভেইলেবল থকা ধুনীয়া পাপি ভিডিঅ' কভাৰ কৰিব ওলাইছোঁ। তো ভিডিঅ'টো একেলগে চাবলৈ আশা কৰিছোঁ। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ধুনীয়া হেল্থৰ গঠৰ মৰম লগা হেল্ডি চেইন বাৰ্নাডৰ পাপি এভেইলেবল আছে মোৰ চেলাৰ লগত গুৱাহাটীত। মোটামুটি 2 মাহমান বয়স হৈ আছে। পাপি হেল গ্ৰোথ কালাকত চাওক, বহুত বেছি ধুনীয়া, বহুত বেছি এক্টিভ, বহুত বেছি হেল্ডি হেভি বনোৱা পাপি হয় আৰু এক্টিভ মৰম লগা পাপি হয়। চ' কাৰোবাক যদি লাগে এনেকুৱা ধুনীয়া হেল্থৰ গঠৰ চেইন বাৰ্নাডৰ পাপি, চেলাৰৰ লগত কথা পাতি আৰু বাকী আপুনি ডিটেইল সুন্দৰকৈ লৈ লওক। ডেলিভাৰী অপশ্যনো গুৱাহাটীৰ লগতে অসমৰ নৰ্থ ইষ্টত সুন্দৰভাৱে হৈ যাব। আৰু চাওক, ধুনীয়া ব্ৰিড হয়, হেল্ডি ব্ৰিড হয়, বাট শান্ত ব্ৰিড হয়, ডাঙৰ ব্ৰিড হ'লেও আৰু কোনো ধৰণৰ প্ৰব্লেম নকৰে। বহুত বেছি ফিট ব্ৰিড হয় আৰু ধৰক বহুত সোনকালে গ্ৰ' হয়, চাইজ মানে বহুত সোনকালে গ্ৰ' হয়। চ' এতিয়া যদি আপুনি 1.5 মাহ 2 মাহত দেখি আছে, ধৰক 3 মাহমানৰ ভিতৰতে ফুল গ্ৰ'ন চাইজৰ হৈ যায়। চ' কাৰোবাক লাগা থাকিলে কথা পাতক। 18,000ত মেল আৰু 16,000 ফিমেল পাপিৰ প্ৰাইচ আছে, যিটো মই কোৱালিটি হেল্থ হিচাপত বহুত ৰিজনেবল বুলিয়ে ভাবিছোঁ। চ' লাগিলে কথা পাতি ডিটেইলছ চেলৰ পৰা সুন্দৰকৈ লৈ লওক। নেক্সট বন্ধুসকল, আকৌ বহুত বেছি ধুনীয়া হেল্থৰ গঠৰ মৰম লগা হেল্ডি এক্টিভ চুপাৰ কোৱালিটি চিজু পাপি এভেইলেবল আছে মোৰ চেলাৰ লগত এগেইন গুৱাহাটীতে, আৰু গুৱাহাটীৰ পৰা অসমৰ নৰ্থ ইষ্টত ডেলিভাৰী হৈ যাব। হেল গুড কালাকত চাওক, বহুত বেছি ধুনীয়া আছে, বহুত বেছি হেল্ডি এক্টিভ আৰু হেভি বনোৱা হেল্ডি আছে। চ' কাৰোবাক যদি লাগে এনেকুৱা ধুনীয়া হেল্থৰ গঠৰ চিজু পাপি, চেলাৰৰ লগত কথা পাতি আৰু বাকী ডিটেইল ল'ব পাৰে। ডেলিভাৰী অপশ্যনো গুৱাহাটীৰ পৰা অসমৰ নৰ্থ ইষ্টত হৈ যাব। আৰু এইবিলাক ব্ৰিড এনি টাইম এভেইলেবল নাথাকে, মানে ব্ৰিড নহয়, এনেকুৱা ধৰণৰ কোৱালিটিৰ ডগ নাইবা পাপি এনি টাইম এভেইলেবল নাথাকে। চ' এভেইলেবল আছে মোৰ চেলাৰ লগত। চাওক, এটা বেলেগ দেই, বাট চেম হেল গ্ৰোথ কালাৰ হয়, বহুত বেছি চুপাৰ কোৱালিটি হয় আৰু 100% পিয়'ৰ কোৱালিটি হয়। চ' এনেকুৱা যদি চিজু কাৰোবাক লগা থাকে কথা পাতক। প্ৰাইচটো চাওক, নৰ্মেলতকৈ অলপ বেছি পাব। মোটামুটি 17,000 মান মেল আৰু 15,000 মান ফিমেল পাপি গুৱাহাটীত প্ৰাইচ আছে। জাৰ্মান চেফাৰ্ডৰ দুটা বেলেগ লিটাৰৰ পাপি আছে, মই দেখাই আছোঁ। আহক ষ্টাৰ্ট কৰোঁ। ধুনীয়া হেল্থৰ গঠৰ ব্লেক মাছত ডাবল কোটৰ, মানে ফুল কোটৰ একদম জাৰ্মান চেফাৰ্ড পাপি এভেইলেবল আছে মোৰ চেলাৰ লগতে এগেইন গুৱাহাটী, আৰু গুৱাহাটীৰ পৰা অসমৰ নৰ্থ ইষ্টত ডেলিভাৰী হৈ যাব। এইটো ব্লেক মাস্কৰ হয়, বহুত বেছি ধুনীয়া হেল্ডি আৰু এক্টিভ পাপি, হেভি বনোৱা পাপি, হেল্ডি পাপি। চ' কাৰোবাক যদি লগা থাকে এনেকুৱা ভাল ধুনীয়া হেল্ডি মৰম লগা এক্টিভ হেভি বনোৱাৰ জাৰ্মান চেফাৰ্ডৰ ডাবল কোটৰ পাপি, চেলাৰৰ লগত কথা পাতি আৰু বাকী আপুনি যি ডিটেইল লাগে ডিটেইল ল'ব পাৰে। ডেলিভাৰী অপশ্যনৰ লগত এভেইলেবল আছে, যিহেতু আপোনাৰ ঘৰলৈ বহুত ধুনীয়াকৈ ডেলিভাৰীও হৈ যাব। চ' ইফ এনিবডি ৰিকুৱাৰ্ড দিছ কাইণ্ড অফ জাৰ্মান চেফাৰ্ড, কণ্টেক্ট কালে। বন্ধুসকল, হিন্দীয়ে ওলাই গৈছিল, হিন্দী চেনেলটোত কৈ থাকোঁ যে সেইকাৰণে চাওক হিন্দী ওলাই গৈছিল। চ' ধুনীয়া হেল্থৰ গঠৰ আকৌ বেলেগ এটা লিটাৰ জাৰ্মান চেফাৰ্ড পাপি আছে। এইটো ধৰক নৰ্মেল যিটো কালাৰৰ হয়, নৰ্মেল কালাৰৰ জাৰ্মান চেফাৰ্ড, যিটো ব্লেক আৰু ব্ৰাউন কালাৰত থাকে, সেইটো কালাৰ হয়। হেল গ্ৰোথ কালাৰত চাওক, বহুত বেছি ধুনীয়া, বহুত বেছি এক্টিভ মৰম লগা হেভি বনোৱা হেল্ডি হয়। আৰু এইটো ধৰক গুৱাহাটীৰ পৰা অসমৰ নৰ্থ ইষ্টত ডেলিভাৰী হৈ যাব। চাওক, জাৰ্মান চেফাৰ্ডৰ যেনেকুৱা হ'লেও মোটামুটি 15,000 মানৰ ভিতৰতে প্ৰাইজত এভেইলেবল হৈ যাব। চ' লাগিলে কথা পাতি আৰু বাকী ডিটেইলছ চেলৰ পৰা সুন্দৰভাৱে আপুনি পাপিৰ বিষয়ে ল'ব পাৰে।